গাইজ গুড মৰ্ণিং নমস্কাৰ মহিলাবোৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। এতিয়া গা পা ধুই ল'লোঁ, উঠি কাম চাম শেষ কৰি এতিয়া মই গা পা ধুই থাকোঁতে কাপোৰ ধোৱাতে কি হ'ল আজি আপোনালোকক কৈ আছোঁ। কাপোৰ ধুই শেষ হৈ উঠিয়ে পানী শেষ হৈ দিলে, লগত আকৌ বাল্টিং এটাত পানী আছিলে সেইটো দি গা পা ধুলোঁ। বাপৰে পানী লোৱা সমস্যা, পানী কিনা সমস্যা বহুত প্ৰব্লেম দেই। কোনটোতে কালি চাই আহিছোঁ মই টেংকিত শেষ হ'ব, মই ভাবছোঁ সন্ধিয়ামান শেষ হ'ব। আজি আকৌ কাপোৰ ধুলোঁ যে কালিও ধুলোঁ, তাৰ পানীখিনি পূৰা শেষ, 5 দিনো নাযায়। 1000 লিটাৰ পানী, মাথা চাথা গৰম হৈ গৈছে পানী কিনি পানীটো কিনিবই লাগিব, পানী নহ'লেতো নহ'বই। এতিয়া মই গা পা ধুই কানি কাপোৰ গোটাই ওপৰত মেলি থৈ আহিলোঁ। এতিয়া মই গ্ৰীণ টি 1 কাপ বনাই আছোঁ। গ্ৰীণ টি 1 কাপ খাই লওঁ, তাৰপিছত ডিউটি যাব ওলাওঁ লাহে লাহেকৈ। গ্ৰীণ টিখিনি খাই লৈ কেনে লাহেকৈ ডিউটি যাব ওলাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে ইণ্টাৰেষ্টেড, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।